এইফালে এক মনা পানীলাও আছে, ওলকবি, গাজৰ। কোনো এক্সপেক্টো কৰা নাই আমি যে ইমান মাল লৈ আহিছোঁ। যোগাৰ আমাৰ তো এইফালে মাংস একবাৰ অলপমান খালোঁ আৰু অলপমান লৈছোঁ। তেতিয়াহ'লে থাকক, অলপমান ঘুমে লওঁ, মানে কিমান আৰু খাই থাকিম আৰু অলপ ঘুমে লওঁ আৰু উঠি কিনে খাওঁ। একোৱে নাই। তো এইফালে সুন্দৰকৈ কম্বলৰ ক'ত আনিম সেইকাৰণে লেপে দাঙি লৈছোঁ। ভিডিঅ'ৰ আৰম্ভণি হাতত লাইট লৈ কেনে লাইটৰ অৱস্থা চাওক না গাইছ, ষ্টেপ মাৰি থৈ আছে। কি বস্ছিল একবাৰ পৰি বাদ দিয়ক, সেইগিলা ইগনৰ কৰক। মানে আমাৰ খানা খোৱাৰ টাইম হৈ গৈছে, আজি হৈছে উৰুকা। তো এইফালে চাব পাৰে দিছ ইজ দ্য ভেল্লা আমাৰ, আৰু এইটো কাষতে ঘৰ। তো এইফালে চাব পাৰে হল্ডাৰ চল্ডাৰ পুৰা লাগি গ'ল। এতিয়া ইয়াত লাইট ফিটিং হ'ব, সেইফালে বক্স আহিব। মানে আমাৰ দাদাৰে এটা ডাঙৰ চাই ইমান হ'ব এটা বক্স আছে। নৰ্মেলি খানা চানা খাটলি চলি যায় আৰু না। আৰু এইফালে ঘৰ ইটো ইয়াতে মানে ৰেডিমেড ঘৰ, এইটো উঠে ফেল দিম, মানে উঠে নিব পাৰা আৰু। ৰাতিপুৱাৰ পৰা সেই যিখিনি জাগা চাফ চুতৰ কৰিছোঁ আমি সকলোৱে, এইবিলাক চাফা কৰিছোঁ। তাৰপিছত মটৰৰ পাইপ লগাই পানী মাৰিছোঁ, পূৰা পৰিষ্কাৰ দেখা হৈ গৈছে আৰু চাওক পূৰা। ইয়াত এতিয়া আমি খানা খাম, ৰাতিলৈকে চাই থাকিব ভিডিঅ'টো, শেষলৈকে চাব, মজা পাব, আজি মজা পাব। এইফালে আছে আমাৰ টিডি ভাতো আছে, কেনে মজা আছে। আৰু কি আৰু এইটো কি বব। ইফালে আমাৰ লাইট মানে লাইনৰ কানেকশ্যন হৈ গ'ল। এইডাল চাওক, এইৰ পৰা তাঁৰ নি কেনে এইডাল তলে তলে তাঁৰ নিয়ে একদম ঘৰৰ পৰাই অনা গৈছে আৰু না। এতিয়া সুন্দৰকৈ সেই ইয়াতে বৰ্ডত তাতে বক্সটো বজাম আৰু না। এতিয়া কথা হ'ল আমি ঘৰটোৰ এইফালেও ভংলা সেইফালেও ভংলা হৈছিল। তো সেইফালে এখন বেৰা দিব লাগিব না, মানে সাপ চাপ যদি আহি কেনে যদি হেৰি খুটে থৈ যায়, আমাক বিয়া চিয়া পাতাই নাই, হয়নে নহয়? ৰিক্স আছে, ৰিক্স আছে, হয়নে নহয়? বৰলা সন্থা নহয়, স্বৰ্গত ডাইৰেক্ট খাপে হোটেল দিয়ে তাই। তো এনেকৈ ডেট ইজ দা আমাৰ ফাইনেল খানা খোৱা টেণ্ট, মানে এইটো ঘৰ বুলি ক'ব নোৱাৰি, টেণ্ট বনাইছোঁ আৰু একদিনৰ কাৰণে ফল্ডিং তাৰমানে এনে ক'ব লাগিলে। এইফালে তিৰপাল চিৰপাল দি দিছোঁ, এই পুতনাখিনিখিনি ৰৈ গৈছে, তিৰপালখন নুকুলালাক তাৰমানে কিবা এটা কৰিম, সেইখিনি বস্তা চস্তা দিম বাৰু। ঘুমাম, গোটেই ৰাতি থাকিম, আপোনালোকে মোৰ লগত থাকক, ভিডিঅ'টো চাই থাকক। আপোনালোক বহুত কাম আছে, চৌকা বনাব আছে, মাংস চাংস ৰেডি কৰিব আছে, বহুত কাম। তো ফাইনেলি আমাৰ মানে কমপ্লিট হ'ল লাইটিঙৰ ব্যৱস্থাখিনি। ইফালে এইটো লাইট জ্বলি গ'ল আৰু ভিতৰতো এটা লাইট লগাই দিলোঁ, মানে এইটো মানে কম পোহৰ হ'ব না তো টেণ্টটোৰ ভিতৰত। তো মজা লগা হৈ গৈছে। ইটা চিটা আনিলোঁ, ইয়াতে পাগলা হৈছে আৰু এই কিয় এনেকৈ মৰি আছা তই একবাৰ? এইফালে বক্স বাজি আছে, এইফালে ভিতৰৰ লাইটো জ্বলি আছে, এইফালে এইটো লাইটো জ্বলি আছে, এইফালে জুইটো ধৰি দিলোঁ সুন্দৰকৈ। তো ফাইনেলি চব অল ৰেডি। এতিয়া আমি আঞ্জা চাঞ্জাখিনি আনো, আলু চালুখিনি আনো, ইয়াত চেলাওঁ। এইফালে চৌকা ৰেডি হৈ আছে, খাউৰি আনো, জুই ধৰোঁ আৰু খানা বনাওঁ। চলো, দিছ ইজ ভেল্লা। আৰু এইফালে এইটো খানা খোৱা ঘৰ থাকিল, আৰু এইফালে এইটো মানে জুই ধৰিছোঁ, মানে কিবা এটা মানে বিলাক খৰি আনো এতিয়া। দৰ্শক এইফালে আহি গ'ল আমাৰ খৰি, এইফালে চৌকাত অলপ চলপ জুই ধৰিব ধৰিছোঁ। তো পুৰা ৰেডি আৰু ইমান দেখি থাকিব পৰা নাই। আমাৰ দেউতাই এইমাত্ৰ এটা বক্তব্য কৈছে যে খানা খোৱা আৰু শাস্তি খোৱা একে বোলে। হয় দিয়ক, মানে যোগাৰ কৰোঁতে মাথা নষ্ট হৈ যায়। নতুনকৈতো আমি ইমান নাজানো, এইটো আন সেইটো আন, এইটো আন, পানী আন, কিবা আন, কটৰি আন, ৰহুন আন, বৰ জ্বালা। দাদা আছে এইফালে একদম, ইফালে য়েছ আলু কাটি আছে, ইফালে যোগাৰ পিঁয়াজ কিবা কিবি চব যোগাৰ আছে। এইফালে বন্ধাকবি চান্ধাকবি, ইফালে কেৰাহী থৈ দিয়া আছে। ইফালে মাংস আছে, ৰাইচ চক ব্ৰইলাৰ 2 কেজি না 2.5 কেজি, 2 কেজি আছে, 2 কেজি। আৰু এইফালে ৰাইচ সেই পানী, খোৱা পানীৰ ব্যৱস্থা কৰি থৈ দিছোঁ। আৰু এইফালে চব্জি তব্জি ধোৱাৰ কাৰণেও পানী আনিছোঁ। মানে অল টোটেল ৰেডি আজিৰ ৰাতিটো এতিয়া খানা খোৱাৰ কাৰণে। তো ৰাতিটো আপোনালোকে মোৰ লগত থাকক, ভিডিঅ'টো বেছি মানে মই বৰিং পাব নিদিওঁ, ইণ্টাৰেষ্টিং বনাম, সঁচা কৈছোঁ। এই মাতটো বুজি আহিছে একদম, মানে ঠাণ্ডাত কষ্ট অলপ এতিয়া আমি এটা বেলেগ জেগাত যাই আছোঁ। খানাটো বেছি দূৰতো নহয় ৰাইজ, সেইখিনি যে দেখিছে সেইখিনি হ'ল আমাৰ খানা খোৱা জেগা। আৰু ইয়াৰ পৰা আহি সেইবিলাক আমাৰ ঘৰে, ভালকৈ দেখা নাপায়, এইবিলাক আমাৰ ঘৰে, সেইখিনিত ঘৰ আৰু সেইখিনি খানা খোৱা জেগা। বেছি ডিষ্টেঞ্চ নাই আৰু 100 মিটাৰ মান আছে। আমাৰ লগত টচ আহি গ'ল আৰু মনা এখন আছে। এতিয়া আমি যাম। মানে চাওক, মই এটা সত্য কথা কওঁ, আমি মাংসখিনি আনিছোঁ, আলু 1 কেজি আনিছোঁ, তাৰ মছলা পাতি মিট মছলা ধনিয়া এইবিলাক আনিছোঁ, ধনিয়াও নহয় ধনিয়া গুড়ি বা হালধি এইবিলাক আনিছোঁ। কিন্তু আমি ওলকবি বাংনা ধনিয়া এইবিলাক আনা নাই। মানে আমি ডাইৰেক্ট বস্তিত যাম, যাৰ যি আছে ওলকবি বাংনা বিলাহী যি পাওঁ চব উঠাই লৈ আহিম। তো বলক মনাখন লৈ যাওঁ না কি দিম? চুৰ, ডাইৰেক্ট ক'ব গ'লে চুৰ। আজি চুৰ কৰিব লাগে তাৰমানে। ইয়াতে সীমাৰ পোষ্ট আছে, এটা সীমাৰ পোষ্ট আছে, এটা উজত খাম চুৰ। বলক এতিয়া আমি চুৰ কৰিব যাওঁ।
চলো আমি চুৰ কৰাৰ কাৰণে যাবলৈ আৰম্ভ কৰিছোঁ এইফালে মনা আছে মনাৰ এখন কটৰি লৈ লৈছোঁ লগা হৈ যাব না ক'ত কিটান লাগে ঠিক নাই টচ এটাও আছে এইফালে মানে মোবাইল ব্লক কৰি থাকিলে আৰু দিগদাৰ না মোবাইলটো মাৰিব নোৱাৰা আৰু টচ পোহৰ তো এনেকৈ আগত গুচি যায় না টচ এটা লাগে সেইকাৰণে চলো এই ৰাতি কিমান দূৰ যাওঁ ঠিক নাই আৰু পূৰা ৰাতি চাওক একো দেখা নাপায় আন্ধাৰ এই ৰাতি চলো কেনে জেগা তথাপি ভয় নকৰোঁ আমি নাই দিদীপ য়েছ তেনেকৈ আহিছোঁ আৰু পথাৰ আহি পাইছোঁ আমি সৰুকৈ কথা ক'ব লাগিব যিমান যি হ'লেও আৰু আহি পাই পথাৰ অলপ মই টচ মাৰি দেখুৱাই দিছোঁ আৰু মই এটা কথা কৈ দিওঁ আমাৰ এইখন যিখন পথাৰ ঘৰৰ মানুহতকৈ মানে বহুত দূৰত আছে সেইকাৰণে এনেকৈ ভিডিঅ' কৰি এনেকৈ দেখাব পাৰিছোঁ নহ'লেতো ইমান সেনেকুৱা কৰিব নোৱাৰিলোঁ হয় তথাপি ভয় লাগে না অলপ মানে যিহেতু চুৰ আৰু এইবিলাক বাংনা লাগিছে এইবিলাক বাংনা লৈ যাম আৰু ক'ৰবাত কি আছে চাওঁ ৰ'ব কাৰ বস্তি নাজানো দেই এইগিলা মুঠৰ উঠাম আৰু আমি চুৰ কৰি আনিলোঁ ইমান এটা দেখুৱাই থাকিব নোৱাৰি ভয় কৰে টিডিপে বেছি ভয় কৰিছে বিশেষকৈ আৰু চাওক এইফালে এক মোনা পানীলাও আছে ওলকবি গাজৰ বাংনা আলু মানে অল টোটেল বজাৰ ইফালে ধনিয়া চব লৈ আহিছোঁ পূৰা এক মোনা চাওক এক মোনা ভাৰ কৰি লৈছোঁ যি ডাং এই বৰ্তমান পথাৰৰ মাজত আছোঁ বহুত ডাঙৰ পথাৰ এইখনৰ মাজত আছোঁ তো গাইছ খাত্ৰেছে পূৰা খালী হৈ গ'লোঁ মানে নিজৰ এলেকাত আহি গ'লোঁ আৰু এনেকুৱা ভাৰ কৰি নি আছোঁ কোনো এক্সপেক্টো কৰা নাই আমি যে ইমান মাল লৈ আহিছোঁ বাহ তাতে যাই কেনে ৰিয়েকশ্যন কেনে হয় তেতিয়া ডাঙৰ আছে না ফাইনেলি আমি খানা খোৱা জেগা আহি পাইছোঁ এইফালে এইখিনিতে খানা খাই আছে আৰু কোনো সপোনতো ভবা নাই আমি যে ইমান বস্তু লৈ আহিছোঁ তো বলক কোনো দেখাই হেপী বিহু পিছফালে ঘূৰিছা গাইস দিস ইজ জুগাৰ আমাৰ পানী লাও আনছো মাছালা খাওয়ার কাৰণে আলু আনছো মাংস দিয়াৰ কাৰণে গাজৰ আনছো চাটনি খাওয়ার কাৰণে বাংনা আনছো ভাজি খাওয়ার কাৰণে তো যি লাগে চব ওলকবি আনছো তৰকাৰী দিয়াৰ কাৰণে দে আর হেপী বিহু আৰু ইফালে যে আমি গৈছিলোঁ বজাৰ কৰাৰ কাৰণে তো এইফালে আমাৰ দাদাই পুৰা বনাই কেনে ৰেডি মাংসটো মই অলপ আপোনালোকক দেখুৱাই দিওঁ তো এইফালে চাওক ৰাইজ গৰম মাংস পুৰা ৰেডি হৈ আছে ব্ৰইলাৰ দিয়াচোন বাৰু যি নহওক আৰু জুতিটো পালি হ'ল এয়া মাংস এতিয়া আমি খাম এতিয়া কলপাত লৈ আহোঁ তাৰ কাৰণে আমি ডিচৰ ব্যৱস্থা নাই কাঁহীৰো ব্যৱস্থা নাই কলপাতত খাম কলপাত বোলে কলপাত লৈ আহোঁ কতে সেন কৈ তো এতিয়া আহি গৈছোঁ আমি কলৰ বস্তিত সেইবিলাক কলপাত চাব পাৰে এতিয়া আমি কলপাত কাটি লৈ যাওঁ মাংস খোৱাৰ কাৰণে ভাজা মাংস আমি কলপাতত খাম হেপী ভোগালী বিহু শাক দগৰি শাক য়েছ কিবা এটা কৈ দি মোৰ মানে ক'ব লাগে বহুত আছে সুখৰ হাঁহি কান্দোনৰ কিন্তু নকওঁ দে ইয়াৰ এই হ'ল জীৱন দে ইয়াৰ জয় জীৱন জিন্দাবাদ জয় জীৱন মানে কলপাত চলপাত কাটি কেনে ৰেডি চাৰখনমান লৈ লৈছোঁ হৈ যাব একেলগে ভাতো আমি কৈছোঁ কলপাততে খাম হৈ যাব আইজা তো গাইছ আমাৰ প্ৰথম টপচি ভাজা মাংস খোৱাৰ টাইম হৈ গৈছে তো এইফালে দাদা দি আছে দাদা কেনাই অনুভৱ একদম পাৰিবি তই এনেকে নাচ তো এইফালে টিডি আছে এইফালে আছে মোৰ ইফালে দাদাৰ আছে এইফালে আমাৰ ৰিয়ান কেনে মজা বুলি কৈ দি ভাল আৰু ধৰ হওক মাংস খাই কেনে যদি ফিডবেকটো নিদিওঁ কেনেকুৱা হ'ব তো মজা হৈছে আৰু এইটো 300 টকা কিলো দি ব্ৰইলাৰ কিনিছিলোঁ আপোনালোকে বিশ্বাস নকৰিব পাৰে ব্ৰইলাৰটোৰ ওজন বোলে 10 কেজি মান হৈছিল আৰু ডাঙৰ হয় না কেতিয়া ব্ৰইলাৰ ডাঙৰ হয় তো পুহি থাকিলে তো সেইকাৰণে এইটো সোৱাদটো বঢ়িয়া হৈছে তো মজা লাগিছে একদম হেপী মাঘ বিহু আপোনালোকে পেৰি দিয়ক নাকি তো এইফালে মাংস একবাৰ অলপমান খালোঁ আৰু অলপমান লৈছোঁ তেতিয়াহ'লে থাকক অলপমান ঘুমে লওঁ কিমান আৰু খাই থাকিম আৰু অলপ ঘুমে লওঁ আৰু উঠি কিনে খাওঁ Enjoy the life. পাৰিবি তই এটো আৰু গাইছ এনেকৈ আমাৰ ব্ৰইলাৰ খোৱা হৈ গ'ল আৰু এইফালে আহি গ'ল পাঞ্জাল হেপী বিহু আৰু গাইছ এটা টাইম বহুত যোৱাৰ পিছত অলপমান যেনেকৈ ঠাণ্ডা হৈ যায় ঠিক তেনেদৰে আমাৰো বৰ্তমান খানাটো অলপমান মানে ঠাণ্ডা পৰিছে আৰু এতিয়া মানে ভাজা মাংসটো যিহেতু খাই ল'লোঁ এতিয়া আঞ্জাৰ যোগাৰ কৰি থোৱা গৈছে ভাত খাব লাগিব না নহ'লে ভোক লাগিব না যিমান দিলেও ভাতটো খাব লাগিব তিনি পাছে তাৰ বোলে ঠাণ্ডা লাগছি অলপ ঠাণ্ডা হৈ গ'ল চলি অলপ পিছত আৰু গৰম উঠিব এইফালে মায়াবিনী লগাই দিছোঁ এইফালে আছে আৰু গোটেইবিলাক যোগাৰ এইফালে দাদাহঁতে আঞ্জা কাটি আছে আঞ্জাৰ কাৰণে দাদাকে নাই এতিয়া হেৰি কৰোঁ যিহেতু আমি ৰাতিটো থাকিম তাৰ কাৰণে উৰিবৰ কাৰণে কম্বল চম্বল লাগব না ঠাণ্ডাত নহ'লে কুকুৰী মৰিব লাগব না যি কম্বল চম্বল লৈ আহোঁ অলপ ঘৰত কম্বল ঠাণ্ডাত কম্বল লাগব বাপৰে বাপ যি ঠাণ্ডা সুন্দৰকৈ কম্বল আৰু ক'ত আনিম সেইকাৰণে লেপে দাঙি লৈ আছোঁ টিডিপক দি দিছোঁ সুন্দৰকৈ এই মোৰ আছোঁ দেই অলপ সুন্দৰকৈ লৈ আহিছোঁ লেপ এতিয়া
ঘুমাব লাগব না ঘুমাব লাগব আঞ্জাও হ'ব দেই আৰু এইফালে ৰাইজ পুৰা মাংস বনোৱা হৈ আছে আমাৰ দাদাই বনাই আছে দাদাই ফুল ৰান্ধনি আজি আৰু এইফালে জুইও পুৰা দপদপাই উঠাই দিছোঁ তো এনেকৈ আছোঁ এইফালে গানো বাজি আছে মজা ইয়াত তাৰ সৰু বাবু এটা যে আছিল মানে ৰিয়ান ঘুমাই আছে সি অলপ টাইম ঘুমাওক সৰু চলি না জুঞ্জিলো তো ফাইনেলি আমাৰ এতিয়া ভাতৰ যোগাৰ হৈ গ'ল তো প্ৰথমতে এতিয়া আমি ভাত খাই লওঁ আৰু ঘড়ীত মোটামুটি টাইম বাজিছে 11:30 নহয় 11:30 পাৰ হৈছে ৰ'বক টাইমটো চাই লওঁ বৰ্তমান বাজিছে টাইম 11:06 হৈছে 11:06 আৰু ইমান টাইমত আমি এতিয়া ভাত খাম 11:06 তাৰপিছত অলপ সময় ঘুমাম তাৰপিছত আৰু উঠিম আৰু গান বজাম মানে পাগলা উঠি থাকিম গোটেই ৰাতিটো চাই থাকক এইটো আধা মানে চাই থাকক আৰু বহুত এনজয় হ'ব বাকী আছে এতিয়া আমি ভাত খাওঁ সুন্দৰকৈ ইফালে পুৰা ৰেডি হৈ আছে মাংস তো লে যাতা হো আভি আৰু গাইছ এনেকৈ বহি গ'লো আমি ভাত খাবৰ কাৰণে বৰ্তমান তো মজাকৈ ইফালে লৈ লৈছোঁ খাই নহয় ব্ৰইলাৰটো মানে ডাঙৰ ব্ৰইলাৰ নাই অলপ খাদ্যৰ দৰে টেষ্ট আহি যায় আৰু মানে এতিয়া আপোনালোকে মিছা কোৱা বুলি হ'ব দেচোন দে কিন্তু আমি ফিল কৰিছোঁ এইটো একদম মজা হৈছে গাইছ দে খাই লওঁ আৰু গাইছ এনেকৈ আমাৰ ভাত চাত খোৱা হৈ গ'ল সুন্দৰকৈ আৰু এতিয়া আমি এতিয়া বিচনা পাৰি লৈছোঁ বিচনা চাদৰো আনিছিলোঁ পাঁচশো এইগিলা গাৰু আনিব পাইছোঁ বাদ দি গাৰু মাৰ বুলি আজি আমি ইয়াতে ঘুমাম আৰু দাদাই বক্স বজৰে মাথা মাৰি আছে কি হ'ব ইয়াৰ লগত তো এতিয়া সুন্দৰকৈ ঘুমাম আৰু আমি অলপ সময় বেছি টাইম নুঘুমাওঁ আৰু উঠিম আৰু ভাজা চাজা বান্ধিম ইফালে আছে না চুৰ কৰি অনা বস্তুগিলাও আছে চব ৰান্ধিব লাগিব এইগিলা এতিয়া অলপ সময় ঘুমাওঁ হয় না আজি মজা A few moments later. তো গাইছ এনেকৈ 2 ঘণ্টামান সুন্দৰকৈ আমি শুলোঁ মানে ঘুমালোঁ 2 ঘণ্টামান এতিয়া আকৌ উঠিছোঁ এতিয়া সুন্দৰকৈ আলু চালু ভাজি খাওঁ আৰু মানে ক'ৰবাত যাম আৰু ঘূৰি হাল্লা দেখিছা নাই উঠি কেনে হাল্লা কৰিব দিছে বগী চাংকে দেই আৰু এতিয়া এইফালে বাহিৰত দেখি উঠি কেনে আমি আলু চালু কাটাত লাগি গৈছোঁ এতিয়া আলু ভাজি খাম কেৱল আৰু এইফালে জুই চুইও ধৰি আছে পুৰা সুন্দৰকৈ মজা আৰু পুৰা জুই পুৱাই পুৰা কাম কৰি থাকিম আৰু এনেকৈ কিছু সময় পিছতে আমাৰ এনেকৈ আলু ভাজা হৈ গ'ল চাব পাৰে দিছ ইজ দ্য ফ্ৰাই মানে কিবা আৰু পূজা সুন্দৰকৈ বনোৱা গৈছে তো এতিয়া আমি আলু ভাজা খাব লাগে ইয়াতে বহু আৰু সেই কিটানৰ জেগাত আমি মানে খাব লগা হ'লে ঘুমাব লগা হ'লে তাতে ভিতৰত কাম চলে আমাৰ এইফালে পুৰা আলু ভাজা আমি তিনিটাই লৈ ল'লোঁ আমি তিনিটাই আৰু এইবাৰ ন আৰু সেই একজনটো গুচি গ'ল মানে তিনিটা সৰু চলি নাই তো এতিয়া আমি সুন্দৰকৈ আলু ভাজা খাওঁ আলু ভাজাটো টেষ্ট কৰি কেনে কৈ আছোঁ মই কেনেকুৱা হৈছে মজা নতুন নতুন আলু গাড়ী এই পথাৰৰ পৰা যে উঠি আনিছিলোঁ গুড মৰ্ণিং সকলোকে সেনেকৈ কালি আলু ভাজা খাই কেনে আমি শুই থাকিলোঁ আৰু পুৱা 6টা বাজিল বৰ্তমান কেইটা বাজিছে ৰক বৰ্তমান ইয়াতে বাজিছে 6টাই আৰু 3 মিনিট আছে 6টা বাজিল আৰু এইফালে পোহৰ হৈছে চাওক তো মজা এতিয়া উঠো আৰু কিবা কবি তই এই কি বকি আছা তই নাই মানে মোৰ ক'ব লগা নাই মানে সি ৰাতিটো ঘুমাইছে 12টাৰ পৰা আৰু বোলে তাত নিয়ে কি কোৱা নাই কি হ'ব ৰাস্তা যাওঁ আৰু ঘুমাইছি যাই কিনে তাতে কি হ'ব ৰমক বেলেগ কৰবা ধৰা তম্বু তিৰপাল ভাঙি দিলোঁ তম্বু খচৰ টানি দিলোঁ তিৰপাল থাক ঘুমাই থাক এইবাৰ এই ঠাণ্ডাত খানা সমাপ্ত আমাৰ মোটামুটি সেই আৰু আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ নেক্সট আৰু বিহু খাব যাম মেজি পুৱাম সুন্দৰকৈ এটা ভিডিঅ' দি দিম আজি লাম্বা হৈ যাব না আৰু নেক্সট ভিডিঅ' কৰণ থেটো যাম মানে তেলচুৰা থেট মানে বিহু খাবা আৰু দে আৰু ভিডিঅ' আজিৰ ভিডিঅ' বাই লগ পাম নেক্সট এটা ভিডিঅ' জুই নোমোৱাই নাই গাইছ